আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ এটা বহুত সহজ এক্সাৰচাইজ আপোনালোকক দেখুৱাই দিম। এনেকুৱা ধৰণৰ ওখ বস্তু এটা লৈ ল'ব, নাইবা আপোনালোকৰ ঘৰত যদি চিৰি বা খটখটি আছে তেনেকুৱা জেগাটো কৰিব পাৰে। লগত দুটা ৱেইট ল'ব, সেইটো পানীৰ বটলো হ'ব পাৰে, যদি ঘৰত আপোনালোকৰ ডাম্বেল আছে ডাম্বেলো হ'ব পাৰে। তেনেকুৱা ধৰণৰ বস্তু লৈ এখন ভৰি এনেকৈ ৰাখিব, ৰাখি সেই ভৰিখনত জোৰ দি এনেকৈ সম্পূৰ্ণৰূপে থিয় হৈ দিব, আকৌ তললৈকে নামিব। এনেকৈ আপোনালোকে এখন ভৰিৰে 10 to 15 ৰেপিটেশ্যনছ কৰিব। আৰু নেক্সট আনখন ভৰিৰে 10 to 15 ৰেপিটেশ্যনছ কৰিব। এনেকৈ দুয়োখন ভৰিৰে যেতিয়া 10 to 15 ৰেপিটেশ্যন কৰিব, সেইটো আপোনালোকৰ এটা ছেট হ'ব। তেনেকৈ আপোনালোকে 3 to 5 ছেট কৰিব। একেবাৰে সহজ এক্সাৰচাইজ। মই বাৰু ইয়াতে বহুত বেছি ৱেইট লৈছোঁ, আপোনালোকে ইমান ৱেইট ল'ব নালাগে। আপোনালোকে কম ৱেইট ল'লেও হৈ যাব, বা ৱেইট নোলোৱাকৈ কৰিলেও হৈ যাব। ৱেইট নোলোৱাকৈও এই এক্সাৰচাইজটো কৰিব পাৰি। সেইটো আপোনালোকে অকল এনেকৈ হাত দুখন কঁকালত ৰাখি এনেকৈ কৰিব পাৰে। একেবাৰে সহজ এক্সাৰচাইজ। আপোনালোকৰ লেগছৰ মাচল, আপোনাৰ ভৰি দুখন যদি উইক হয়, বহুত দুৰ্বল হয়, তেনেহ'লে ভৰি দুখন শক্তিশালী কৰিবৰ কাৰণে, যদি আপোনালোকৰ চুগাৰ আছে, ডায়েবেটিছ আছে, তেনেহ'লে তাৰ কাৰণেও ভৰিৰ মাচল মাংসপেশী বঢ়াবৰ কাৰণে, আৰু তাৰ লগতে আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেও এই এক্সাৰচাইজটো বহুতেই বেছি উপকাৰী। ধন্যবাদ।